যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ। এনবিও নিজৰ পৰা যে এনেকুৱা এগৰাকী বোৱাৰী অভিনেত্ৰী হিচাপে ওলাই আহিব বুলি মই কি আমাক কোনো হয়তো সপোনতো ভবা নাছিল। স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ। এনবিও নিজৰ পৰা যে এনেকুৱা এগৰাকী বোৱাৰী অভিনেত্ৰী হিচাপে ওলাই আহিব বুলি মই কি আমাক কোনো হয়তো সপোনতো ভবা নাছিল। এবাৰ দুৰ্যোধন গাইছিলো মানে আজি এইটো মামা দুৰ্যোধন বহিবৰ সময় ক'ত বাবা মাত্ৰ ভাবিছো শক্তিত পলিয়ান আজি সেই অন্ধ বেহেৰানী কি শক্তিত পলিয়ান হৈ ধনঞ্জয়ে পাৰিব ৰাখিছে মোৰ বিপুল বাহিনী। তেনেকুৱাতে শকুনিয়ে কয় এইবোৰ চব চক্ৰান্ত। তেতিয়া দুজনে আকৌ কয় চক্ৰান্ত ইমান প্ৰতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। এটা কথা ক'ব বিচাৰিম, বঢ়িয়া কবি খুব ভাল বিহু নাচনীৰ লগতে খুব ভাল এগৰাকী অভিনেত্ৰীও হয় কিন্তু দেই, সেইটো মানিব লাগিব। এই দুৰ্যোধনৰ তুমি অভিনয় যেনেকে কৰিলা হয় বাইদেউ, ঠিক তেনেকে তোমাৰ পৰিৱেশনতো আমি সেই দুৰ্যোধন সদৃশ আমি দেখিব লাগিব, হয়নে? নিজক পেলাই নিদিবা। চোৱা তোমাৰ পৰা মোলৈ আহি গ'ল দুৰ্যোধন। দীপজ্যোতি দা সেইটো ৰূপ দেখাৰ পিছত আৰু কিবা ক'বলৈও অকণমান চিন্তা কৰিবলগীয়া হৈছে। কংসৰ ৰূপৰ পৰা কপনি কমাই নাই আকৌ দুৰ্যোধনৰ ৰূপ। ইয়াৰ পিছৰ পৰ্যায়ত কোনটো ৰূপ ধাৰণ কৰিব আপুনি বাৰু? এইবাৰ একদম দুখৰ, যদি ভগৱানৰ কিবাত যাওঁগে পিছৰ পৰ্যায়লৈ এটা দুখৰ আৰু একদম। কিয় মানে আমাক কন্দুৱাই থৈ যাব? কপনি যদি কমা নাই এইবাৰ অকণ দুখৰকে কম বুলি ভাবিছো আৰু। হ'লে আৰু এবাৰ কৈ দিয়াচোন, তাই যে কয় খুব ভাল লাগে মোৰ, কেনেকে কোনটো হ'লে আৰু হ'ল আৰু এখন হ'ল আৰু কোনটো বাৰু? আচ্ছা এইখিনিতে মই এটা কথা কওঁ, এই আমাৰ আজি বিশেষ বিচাৰক পংকজ বৰা সমগ্ৰ অসমে চিনি পায় ঢোলৰ ওজা, কিন্তু তেখেতো আকৌ ভাওনাৰ এগৰাকী সুদক্ষ অভিনেতা। তেতিয়াহ'লে মই নকৰিলোহেঁতেন নহয়। এতিয়া মই পংকজক মই কথাখিনি কৈ লওঁ, তাৰপিছততো পংকজে ক'বই। তাৰপিছত ৰিম্পীয়ে যদি অনুমতি দি দিয়ে তেতিয়াহ'লে মই পংকজক আগতীয়াকৈ অনুৰোধ জনাই থ'ম, এই দুৰ্যোধনৰ এই ভাওটোৰ ৰিপ্লাইটো দিব লাগিব, তাৰমানে প্ৰত্যুত্তৰটো সেই একেটা ৰেঞ্জত যাব লাগিব। অনুমতি বিচাৰিব নালাগে, এইটো একদম আমি শুনিব বিচাৰিম। নিৰ্দেশ বুলি ক'লো তেনেহ'লে। এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ জতুৱা সাজ এটাই যে কলিয়াবৰত পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল। কলিয়াবৰত পয়েক মৰিল, পয়েক মানে বুজি পাইছে ন?